মই মুহূৰ্তত উপস্থিত আছোঁ জিয়াধল পঞ্চায়তৰ দিহিৰি চাপৰিত আৰু দিহিৰি চাপৰিত নিৰ্মীয়মান অৱস্থাত থকা এটা জলজীৱন আঁচনিয়ে আচলতে এতিয়া জ্বলাকলা খুৱাইছে ৰাইজক কিয়নো বিগত 3 বছৰে এই জলজীৱন আঁচনিৰ পৰা এটোপালো বিশুদ্ধ খোৱা পানী খাব পৰা নাই স্থানীয় ৰাইজে তেখেতলোকে জিলা প্ৰশাসনক কমপ্লেইন দিও আচলতে আজিলৈকে এই কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই আমি এই স্থানত উপস্থিত আছোঁ এয়া হৈছে দিহিৰি জলজীৱন আঁচনি আৰু হাজি এণ্টাৰপ্ৰাইজ নামৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল আৰু অতি নিম্ন মানেৰে কাম কৰি তেখেতলোকে আজি বখতেই তেখেতলোকে সম্পূৰ্ণ কৰিব পৰা নাই মই অতীতৰ দৃশ্য দেখাব এয়া তেখেতলোকৰ যি পাইপলাইন আছিলে এয়া আধৰুৱা হৈ আছে পাইপ পুতি আছে কিন্তু আজিলৈকে বিশুদ্ধ খোৱা পানী তেখেতলোকে খাব পৰা নাই আৰু ইতিমধ্যে জিলা প্ৰশাসনক তেখেতলোকে লিখিত অভিযোগ দিছিল 2022 বৰ্ষতে কিন্তু আজি বখত তেখেতলোকে পানী খাবলৈ পোৱা নাই মই ৱাটাৰ ইউজাৰ কমিটিৰ সভাপতি আছে মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে আপোনালোকৰ এয়া কোনটো আঁচনি আঁচনি ভাগৰ নাম কি এই হেৰি জলজীৱন মিছন আঁচনি ধৰক কি বুলি কয় কি গাঁও এই দিহিৰি চাপৰি দিহিৰি আপুনি কি হয় এই মিছনৰ আমাৰ গাঁও সমিতিৰ সভাপতি আপোনালোকৰ ইয়াতে যে পানী আপোনালোকে পোৱা নাই আপোনালোকে অভিযোগো দিছিলো বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে প্ৰক্ৰিয়াটো কি হৈছে কওকচোন এতিয়া কি অৱস্থাত আছে এইখিনি এই আমিতো অভিযোগটো দিছিলোঁ আমি ডিচি মহোদয় আৰু স্থানীয় হেৰি আমাৰ এই শিক্ষামন্ত্ৰী তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা স্থানীয় বিধায়ক ছাৰৰ লগতো সম্পূৰ্ণভাৱে আমি যোৱা 2023 চনৰ নৱেম্বৰ মাহত আমি এপ্লিকেশ্যন দিছিলোঁ এই সম্পৰ্কে কিন্তু আজি পৰ্যন্তলৈকে আমি এই আঁচনি সম্পূৰ্ণ হোৱা দেখা নগ'ল আপোনালোকৰ ইয়াতে পানী ব্যৱস্থাটো কেনেকুৱা পানী ব্যৱস্থা আমাৰ গাঁওখনত অতিকৈ বেয়া একদম বহুত আইৰণ আছে ফিল্টাৰ 3বাৰ ফিল্টাৰ কৰিও আমি কিবা বিশুদ্ধ পানী খাব পোৱা নাই আপোনালোকে অভিযোগটো কি বুলি দিছিলে এইটো অভিযোগটো তাৰ কামটো অতি সোনকালে হৈ উঠিব লাগে আৰু কামটো আধৰুৱা হৈ আছে য'ত যেনেকৈ মানে নলা পুতিব লাগে সেইমতে পুতা নাই প্ৰতিটো ঘৰত টেপটো থাকিব লাগে সেই টেপ মানে সম্পূৰ্ণভাৱে দিয়া নাই ধৰক কিছুমান ঘৰত 50 মিটাৰ আঁতৰত টেপ দিছে ইহঁতে এইটো কাৰ ঘৰৰ টেপ কোনেও ক'ব পৰা নাই তাৰমানে তেনেকৈ মানে এতিয়ালৈকে এইটো আধৰুৱা হৈ আছে আপোনালোকে ৰণুজ পেগু কমপ্লেইন দিছিলোঁ বুলি কৈছে তাৰপিছতে ৰণুজ পেগু ডাঙৰীয়া কমপ্লেইন দিয়াৰ পিছতো কাম একোৱে আগনাবাঢ়িলে একো আগবঢ়া নাই একোৱে আগবঢ়া নাই এতিয়া যোৱা কেইদিনমানৰ আগত অলপ টাকটুককৈ কেইজনমান ল'ৰা আহি পিনি কাম কৰিলে 2টা নে 4টামান টেপত পানী উলিয়ালে তাৰপাছত পলাই পত্ৰং দিলে আজি পৰ্যন্তলৈকে দেখা দেখি নগ'ল ইয়াৰ এনেধৰণে এতিয়া তেখেতলোকে লিখিত অভিযোগ দিয়াৰ পিছতো আজি বখতি সম্পূৰ্ণ হোৱা নাই আমি অন্য এখন স্ক্ৰীণত ভিজুৱেলছ দেখাইছোঁ আপোনালোকৰ আঁচনি ভাগ এতিয়া পৰিতপ্ত অৱস্থাত পৰি আছে বুলি ক'লে ভুল নহ'ব হয় জলজীৱন মিছনটোৰ আমি বহুত আশা কৰিছিলোঁ আমাৰ আশাৰ মতে আমি এতিয়ালৈকে পানী পোৱা নাই য'ত নেকি পাইপ দিছে জললৈকে পানী যাব লাগে কিমান আছিলে জানো কিবা 100 কেইঘৰমানৰ কাৰণে পানী দিয়া হৈছিলে 93 ঘৰ নহয় জানো ইমানলৈকে পানী দিব লাগিছিলে তাতো দিয়া নাই এতিয়ালৈকে এই পাইপবিলাকো কমপ্লিট কৰি পুতি দিয়া নাই বুলি মই এতিয়া জানিব পাৰিছোঁ স্বয়ং মোৰ নিজৰ ঘৰতো দিয়া নাই এতিয়ালৈকে পোৱা নাই কি দাবী জনাব এতিয়া অসম চৰকাৰক আমি এনেকৈ দাবী জনাম এইটো অতি সোনকালে কমপ্লিট কৰি দিব লাগে আৰু আমাক পানীৰ সুবিধাখিনি দিব লাগে আৰু আমাৰ ইয়াত পানী বেয়া ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া ক'ব লাগিব যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান হাজি এণ্টাৰপ্ৰাইজে ধেমাজিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত যিসমূহ জলজীৱন আঁচনি নিৰ্মাণ হৈছে তাতে প্ৰায় কেইবাটাও আঁচনি নিৰ্মাণ কৰিছে কিন্তু প্ৰায়সমূহ আঁচনিতে আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই এই আঁচনিটো জলজীৱন আঁচনিৰ যে প্ৰথম পৰ্যায়ত যে আৰম্ভ হৈছিল তেতিয়াই আৰম্ভ হৈছিল বুলি আমি জানিবলৈ পাৰিছোঁ কিন্তু আজি কোপতি আৰম্ভ কৰিব পৰা নাই আৰু এই হাজি এণ্টাৰপ্ৰাইজ নামৰ যিটো প্ৰতিষ্ঠান নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানটোৰ ওপৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত এয়া হ'ব লক্ষণীয় সমস্যাটো বহুতেই হৈছে আমাৰ ইয়াততো খোৱা পানীটো বহুত প্ৰব্লেম আছে আইৰণৰ পৰা বিশুদ্ধ পানী খুবেই প্ৰয়োজন কিন্তু এই হাজি এণ্টাৰপ্ৰাইজ বুলি কয় সিহঁতে কামটো কৰিছে কিন্তু 2 বছৰ বেছি হ'ল এতিয়ালৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই তাকে চৰকাৰে সিহঁতৰ ওপৰত ব্যৱস্থা ল'ব লাগে আপোনালোকৰ ইয়াতে খোৱা পানী সেইটো কেনেকুৱা ধৰণৰ হ'ব আচলতে
আমাৰ খোৱা পানীটো ক'বলৈ গ'লে একেবাৰে বেয়া আইৰণ দেখিছে আপোনালোকে একদম ৰঙা ৰঙা হৈ আছে প্ৰত্যেকটো গড়ত যাব টিউবেল হেৰি কৰি পিনে টিউবেলৰ পৰা মানে পানী ফিল্টাৰ কৰি দুবাৰ তিনিবাৰ ফিল্টাৰ কৰিও মানে খাব নোৱাৰে বিশুদ্ধ পানী উলিয়াব নোৱাৰে মানে ইমানে পানী হয় ইমানেই আমি আশা কৰি আছিলোঁ কি অন্ততঃ যোৱাবাৰ বাৰিষাৰ পৰা আমি বিশুদ্ধ পানী খাব পাম বুলি আশা কৰিছিলোঁ এইটো স্কিমৰ দ্বাৰা কিন্তু এতিয়ালৈকে খাব পৰা নাই আৰু সিহঁতে ইমান নিম্নমানৰ পাইপ লগাইছে সিহঁতে এইবিলাকো চাব মানে নিজে নিজে টুকুৰা হৈ যায় আৰু গড়ত যিটো নেকি কেইটামান মানে সিহঁতে পাইপ পুতিছে এই পাইপকেইটা আপোনালোকে চালে এনেই গম পাব মানে নিজে নিজে পৰি যায় এই কেইটামান ইয়াত পৰি আছে এইকেইটা চব টুকুৰা টুকুৰি নিজে নিজে হৈ আছে নিম্নমানৰ হৈছে মানে জল জীৱন আঁচনিটো 2022 চনৰ পৰাই আৰম্ভ কৰা হৈছে কিন্তু এক বছৰ পাৰ হোৱাৰ পাছত একো আগবঢ়া নেদেখি আমি বিভাগীয় কৰ্তৃপক্ষ DC মহোদয় আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকো এই সম্পৰ্কে 23 চনৰ নৱেম্বৰ মাহত আমি এপ্লিকেশ্যন এখন দিছিলোঁ এই আঁচনিৰ সম্পৰ্কে কিন্তু আজি পৰ্যন্তলৈকে এই আঁচনিৰ পানী এটোপাও এক গৰুটো পৰা দেখা নগ'ল এনেকৈ কেইদিনমানৰ আগত এই ৰং চং দি 2-3জন মান ল'ৰা আহি পিনি ৰং চং দিলে তাৰপৰা এতিয়ালৈকে পানী এটোপাও নাই গতিকেলৈ ৰাইজৰ পানী আমাৰ খুবেই বেয়া বিশুদ্ধ পানী পাম বুলি আমি বহুত আশাবাদী আছিলোঁ এতিয়া আমি উপায়ন্ত হয় অসম চৰকাৰৰ মাননীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ